সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ পেঞ্চন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু বৰ্তমানলৈকে চৰকাৰে OPS দিয়াৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই তো বৰ্তমানে NPSৰ সলনি আৰু এটা ইউনিফাইড পেঞ্চন স্কিম যিটো হেতু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে সেই পৰ্টেলটো খুলি থৈছে আৰু তেওঁলোকৰ নিজৰ ইচ্ছামতে সেই পেঞ্চনটো ল'ব পাৰে আৰু ৰাজ্য চৰকাৰসমূহেও হয়তো অতি সোনকালে এই পেঞ্চন আঁচনিটো ৰাজ্যটো বলবৎ কৰিব ইউনিফাইড পেঞ্চন স্কিম তো সেই সম্পৰ্কে আসলতে ইউনিফাইড পেঞ্চন স্কিমত কিছুমান পৰিৱৰ্তন কৰি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2 ছেপ্টেম্বৰ 2025 তাৰিখে এটা নতুন নটিফিকেশ্যন ওলাইছে তো কি পৰিৱৰ্তন কৰিছে এই ইউনিফাইড পেঞ্চন স্কিমত আসলতে সকলো কৰ্মচাৰী যিসকলে NPSৰ অধীনত কাম কৰি আছে সকলোৰে জনাটো খুবেই প্ৰয়োজন তো আপোনালোকে শেষলৈকে ভিডিঅটো ভালকে চাব যে এই গেজেট নটিফিকেশ্যন দা ইণ্ডিয়া গেজেট নটিফিকেশ্যন যেটো 2 ছেপ্টেম্বৰ তাৰিখে ওলাইছে তাতে কি লিখা আছে তো এইটো চাব পাৰিছে মিনিষ্ট্ৰি অফ পাৰ্সনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চনছ ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চন ৱেলফেয়াৰৰ ফালৰ পৰা ওলাইছে 2 ছেপ্টেম্বৰ এই নটিফিকেশ্যনটো ওলাইছে তো মই মূল কথাখিনি দেখাই দিছো প্ৰিলিমিনাৰী এটো চাব পাৰে যে শৰ্ট টাইটেল এণ্ড কমেন্টমেন্ট দ্য ৰুলছ মে বি কল্ড দ্য চেন্ট্ৰেল সিভিল সাৰ্ভিসেছ ইমপ্লিমেন্টেশন অফ দ্য ইউনিফাইড পেঞ্চন স্কিম আন্ডাৰ দ্য নেশ্যনেল পেঞ্চন স্কিম ৰুলছ 2025 অৰ্থাৎ এই যেটো নটিফিকেশ্যন ওলাইছে এটো নেশ্যনেল পেঞ্চন সিস্টেমৰ অধীনত যেটো নতুনকৈ প্ৰৱৰ্তন হ'বলৈ গৈ আছে ইউনিফাইড পেঞ্চন স্কিম হেইটোৰ বিষয়ে they shall come into force on the date of their publication in the official gazette তো এটো application কাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব save as otherwise provided in these rules shall apply to the government servants including civilian government servants in the defense services appointments substantively to civil services and posts in connection with the affairs of the union on or after the first day of January 2004 and opts for the unified pension scheme as an option under the national pension system but shall not apply to তো যিসকল কৰ্মচাৰী নাম তলত দিয়া আছে তেওঁলোকে এইটোৰ অধীনত নাহে ইয়াৰ বাদে যিমান কৰ্মচাৰী আছে যিসকলে নেশ্যনেল পেঞ্চন সিস্টেমৰ অধীনত অৰ্থাৎ 1 জানুৱাৰী 2004 পিছত এপইন্টমেন্ট হৈছে সেন্ট্ৰেল গভৰ্নমেন্টৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত এটো প্ৰযোজ্য হ'ব তেওঁলোকে যেটো ইউনিফাইড পেঞ্চন স্কিম তেওঁলোকে ল'ব পাৰিব একাৰণে তেওঁলোকৰ ক্ষেত্ৰতে এই যেটো গেজেট এটো প্ৰযোজ্য হ'ব তো মই মূল কথাখিনি ইয়াতে কি আছে এটো আসলতে যেটো NPS এমপ্লয়িজ যেটো অল ইন্ডিয়া ফেডাৰেশন আছে তাৰ যিজন ৰাষ্ট্ৰীয় অধ্যক্ষ তেওঁ এটা ফেসবুক পোষ্ট কৰিছিলে তাৰ পৰা কথাখিনি মই জনাই দিছো আৰু ইয়াতো আছে to 32 নম্বৰ পৃষ্ঠাত 13 নম্বৰ পইণ্টটো লিখিছে যে ৰিটায়াৰমেন্ট এণ্ড অন কমপ্লিশন অফ 20 years regular service at any time after a subscriber has completed 20 years regular service he may be giving notice of not less than 3 months in writing to the appointing authority retire from the service অৰ্থাৎ ইয়াতো লিখিছে যে এজন কৰ্মচাৰী যেতিয়া 20 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া তেওঁ 20 বছৰ সম্পূৰ্ণ হোৱাৰ 3 মাহ আগতেই এটা এপইন্টমেন্ট অথৰিটিলৈ এটা এপ্লিকেশন লিখিব লাগিব যে তেওঁৰ ভলান্টিয়াৰ ৰিটায়াৰমেন্ট লাগে তেতিয়া ল'ব পাৰিব অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডক্টৰ মনজিত সিং পাটেল তেখেতে ফেসবুক পোষ্টত কি লিখিছে চাওক তেখেতে UPSৰ বিষয়ে কৈছে যে UPS का नया गजट जारी आज भारत सरकार ने केंद्रीय कर्मचारियों के लिए UPS का नया गजट जारी कर दिया है हालांकि इसमें मुख्य गजट 19 मार्च 2025 वाले से कुछ बदलाव देखने को मिले हैं जैसे वॉलंटरी रिटायरमेंट के लिए 20 वर्ष की सेवा को आधार माना गया है लेकिन पेंशन प्रो रेटा बेस पर देने की यानी अगर 20 वर्ष की नौकरी पर वॉलंटरी रिटायरमेंट लिया तो 40% पेंशन एश्योर्ड रेट आउट का हक बनेगा सरकार को सही कम से कम आज की तारीख में अलग अलग केंद्रीय विभागों के लिए अलग अलग गजट निकालना बंद करे तो ইয়াতে লিখছে যে যদি কোনোবা কৰ্মচাৰীয়ে 20 বছৰ চাকৰি কৰাৰ পিছত ভলান্টাৰী ৰিটায়াৰমেন্ট লয়
তেতিয়াহ'লে তেওঁৰ যি পেঞ্চন হ'ব সেইটো আচলতে এটা অনুপাতিক হিচাপত হ'ব, অৰ্থাৎ তেওঁ 40% ৰেটত তেওঁ পেঞ্চন পাবলৈ সক্ষম হ'ব, যিটো সেই সময়ৰ DA আৰু যিটো বেচিক পে থাকিব তাৰ 40%, যেহেতু আগতে এইটো আছিলে 25 বছৰ, কিন্তু এতিয়া এইটো 20 বছৰ নতুন গেজেট যিটো আছে তাতে এইটো 20 বছৰ বুলি লিখিছে। অৰ্থাৎ এতিয়াৰ পৰা হয়তো যদি এজন কৰ্মচাৰীয়ে 20 বছৰ চাকৰি কৰাৰ পিছত ৰিটায়াৰমেণ্ট হয়, তেতিয়া তেওঁৰ যিটো পেঞ্চন ৰেট হ'ব এইটো 40% হিচাপত দিব। তাৰপিছত কি লিখিছে আৰু চাওঁ, कर्मचारियों के लिए कोई भी गजट जारी होता है तो आज भी उस पर लिखा रहता है कि रेलवे ऑल इंडिया सर्विसेज ऑडिट एंड अकाउंट डिपार्टमेंट ऑटोनोमस विभागों पर लागू नहीं होगा, और फिर उसके बाद अंग्रेज़ों की पद्धति पर सबके लिए अलग अलग गजट आएगा और सब में कुछ न कुछ अंतर हो ही जाएगा। सरकार की अच्छी पहल है कि वॉलंटरी रिटायरमेंट के लिए 20 वर्ष की सेवा को आधार मान रही है, तो इतना और कर ले कि 20 वर्ष पर ही 50% पेंशन की गणना करे और लमसम अमाउंट की जगह कर्मचारी अंशदान की ब्याज सहित पूर्ण वापसी भी सुनिश्चित करे, और अलग अलग गैजेट निकलना की जगह सभी केंद्रीय विभागों CABS और PSUs को एक जैसा ट्रीट करे, तभी एक देश एक विधान सच्चे मायनों में सफल होगा। অর্থাৎ তেওঁ লিখিছে যে যেহেতু চৰকাৰী গেজেটত লিখিছিল যে 20 বছৰ চাকৰি কৰিলে তেওঁৰ পেঞ্চন 40% হ'ব, কিন্তু তেওঁলোকে দাবী কৰিছে অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যন তেওঁলোকৰ ফালৰ পৰা এইটো দাবী জনাই আহিছে যে 20 বছৰ চাকৰি কৰিলে তেওঁৰ যিটো পেঞ্চন এইটো যাতে 50% দিয়ে কৰ্মচাৰীসকলক। আৰু যেহেতু এই পেঞ্চনৰ ক্ষেত্ৰত কিছুমান বিভাগ আছে যিবিলাকক আঁতৰ কৰি ৰখা হয়, যেনেকৈ ৰেলৱে বিভাগ আৰু কিছুমান ইয়াত লিখিছে, তেওঁ লিখিছে যে সকলো বিভাগতে আচলতে একে পেঞ্চনৰ নীতি নিয়ম থাকিব লাগে, এইটো বেলেগ বেলেগ থাকিব নালাগে, আৰু চৰকাৰে যাতে এনেকুৱা লৈ পেলাই বাৰে বাৰে গেজেট নোলায়, একেটা গেজেটে ফাইনেল কৰি যিখিনি সিদ্ধান্ত ল'ব লাগে সেইখিনি লৈ পেলাই প্ৰকাশ কৰে, সেই সম্পৰ্কে লিখিছে। আৰু ইয়াতে লিখিছে আৰু এটা বস্তু যে যেতিয়া কৰ্মচাৰী এজন ৰিটায়াৰমেণ্ট হ'ব তেতিয়া তেওঁৰ যি জমা টকা আছে, অৰ্থাৎ UPSৰ নামত যিখিনি পইচা জমা থ'ব সেইখিনি যাতে চৰকাৰে আকৌ ঘূৰাই দিয়ে ৰিটায়াৰমেণ্টৰ সময়ত, যেনেকৈ GPFত ঘূৰাই দিয়ে। তো যদি ঘূৰাই দিয়ে তেতিয়া সেইটো আচলতে OPSৰ নিচিনাই হৈ যাব। তো তেওঁলোকৰ যিটো দাবী এইটো আচলতে কৰ্মচাৰীসকলৰ ভালৰ কাৰণেই কৰিছে। তো এনেকুৱা যদি হয় UPSটো তেতিয়াহ'লে হয়তো OPSৰ নিচিনাই হৈ যাব। তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যন আগতীয়াকৈ পাবলৈ। থেংক ইউ।